হেল্ল' বন্ধু বান্ধৱীসকল, আহক আজি কিবা এটা বনাওঁ। আপোনালোকে আমলখি আচাৰ খায়নে? মই বৰ এটা ভাল নাপাওঁ। আৰু সেইদিনাখন আনিছিলোঁ যে আমলখিখিনি, তাৰে দুটামান আধা কেজিমান আমলখি আছে। মই কি কৰোঁ নকৰোঁকৈ এয়া মছলা অকণ বনাই লৈছোঁ। ইলাচি দিছোঁ, জাবিত্ৰী দিছোঁ, চফ আৰু জিৰা, এয়া জালুক এনেকুৱা দুবাৰ দিলোঁ দেই, অলপ সৰহকৈ দিছোঁ। আৰু লং দুটামান আৰু তেজপাত দি সেইখিনি মই অলপ ভাজি ল'লোঁ। আৰু এয়া আমলখিখিনি মই কুকাৰত অকণমান পানী দি চিটি দুটা মৰাই লৈছোঁ। এয়া মছলা মোৰ ৰেডি হৈ গ'ল। লগতে কামবোৰ কৰি গৈ আছোঁ। আৰু আমলখিখিনি চেঁচা হোৱাৰ পিছতহে গুটিবোৰ এৰুৱাইছোঁ দেই, নহ'লে আকৌ গৰমে গৰমে বৰ পুৰে নহয় হাতত। এয়া মছলাখিনি একেবাৰে মিহি কৰা নাই, অকণমান খুৰখুৰীয়া টাইপ কৰিছোঁ। আৰু এতিয়া আমলাখিনি মই আকৌ গুটি গুচাবলৈ দি দিছোঁ ল'ৰাটোক। অকণমান কাম শিকিবও লাগে সিহঁতে, নহয়নে? আমি কিমান কষ্ট কৰি থাকিম, সেইকাৰণে সিহঁতকো মই লগাই দিওঁ। সৰুটোৱেও কেতিয়াবা মটৰ চটৰ গুচাই দিয়ে। আৰু এয়া আমলখি গুটিখিনি গুচোৱাৰ পিছত আদা এটুকুৰা দিছিলোঁ মই তলতে, দেখুৱাবলৈ নহ'ল। আদা টুকুৰা এমুঠিমান ধৰক, যথেষ্টখিনিয়ে দিছোঁ মৰাণ আদা। যিহেতু ঠাণ্ডাৰ বতৰ, মই এইটো চাৱনপ্ৰাছ বনাবলৈ লৈছোঁ। আৰু এয়া দেখিছেনে, তুলসী এসোপামান দি থৈছোঁ। ইমান কাহ হৈ থাকে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ, আৰু তুলসী ৰসটো উলিয়াই দিলে খাবলৈ টান পায়। সেইকাৰণে এয়া আমলখিখিনিৰ লগতে তুলসী, আদা সকলোবোৰ মাৰি দিলোঁ মিক্সিত। খুব ধুনীয়া পেষ্ট এটা হৈ গ'ল। আৰু 2 চামুচ ঘি দিছোঁ। এই ঘিখিনি গলি যোৱাৰ পাছতে মোৰ আমলখিৰ পেষ্টটো ইয়াতে ঢালি দিছোঁ। দেখিছেনে ঘিবোৰ কেনেকৈ ওপৰলৈ উঠি আহিছে। খুব লৰাই থাকিব লাগিব এতিয়া। লৰাই পানীখিনি লাহে লাহে ওলাই গুচি গৈ যাবগৈ। আৰু 1 চামুচ ঘৰুৱা হালধি দিছোঁ। দেখিছেনে কি ধুনীয়া হালধীয়া ৰংটো আহিছে। বহুত বেছি গোন্ধাব বুলি আপুনি চিন্তা কৰিব নালাগে, তাতে আমাৰ মছলাখিনিও যিহেতু যাব। হালধিৰ আমাৰ এণ্টিবেক্টেৰিয়েল গুণ এটা থাকে, যেনেকৈ তুলসীৰ আছে। সেইকাৰণে আচলতে ঘৰুৱা হালধি পাই মই দি দিছোঁ। আপোনালোকে হালধিটো নিদিওঁ বুলিলেও নিদিব পাৰে, সেইটো আপোনালোকৰ ইচ্ছাৰ কথা। এয়া দেখিলেনে গুড় এখিনি দিলোঁ। গুড়খিনি নিজৰ অনুমানতে দিছোঁ, মই জোখা নাই। আৰু অকণমান চেনিও দি দিছোঁ। আমলখিটো যিহেতু বহুত কেঁহা থাকে গুড়ে। আৰু ইয়াত আপোনালোকে খেজুৰো দিব পাৰে। কিছুমানে চেনি নাখায় যিহেতু, গুড়ো কিছুমানে খাবলৈ টান পায়, চুগাৰ থকা মানুহে। তাত আপোনালোকে খেজুৰ এনেকৈ পেষ্ট কৰি পিনে ইয়াৰ লগতে দিব পাৰে। এয়া মছলা দি লৰাই আছোঁ। আৰু দেখিছেনে বুটকৈ যে ওলাইছে, সেইখিনি কিন্তু বৰ ডেঞ্জাৰ। গৰমে গৰমে বহুত দূৰলৈকে মাৰি পঠিয়াই। মোৰ গোটেই গেছৰ টেবুলখন লেতেৰা হৈ গ'ল। আৰু সেইকাৰণে কৈছোঁ অকণমান সাৱধান হ'ব। হেতাখনো অকণমান দীঘল হ'ব। মই অলপ পালোঁ মজাটো। আৰু একেবাৰে লাষ্টত আৰু 1 চামুচ ঘি দি অকণমান ডাঠ হোৱালৈ ৰৈছোঁ। দেখিছেনে লাহে লাহে পানীবোৰ এনেকৈ নাইকিয়া হৈ যাব। আৰু আপোনালোকে চাৱনপ্ৰাছ এনেদৰে মোৰ ৰেডি হৈ গ'ল।